নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ক্লাছ 5ৰ বিগিনাৰ্ছ ইংলিছৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট চেপ্টাৰটো ফাৰ্ষ্ট লেসনটো তোমালোকৰ কি আছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ এটি কবিতা আছে পয়েম আছে এতিয়া সেই পয়েমটো মই তোমালোকক ৰিচাইট কৰি দি আছোঁ লগতে অৰ্থখিনি বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে মন দি শুনিবাচোন All things bright and beautiful সকলোবোৰ বস্তুৱে বৰ উজ্জ্বল আৰু ধুনীয়া কবিতাটি শিৰোনাম এতিয়া বাকি কবিতাটো ৰিচাইট কৰি দিছোঁ All things bright and beautiful all creatures great and small all things wise and wonderful the Lord God made them all Each little flower that opens, each little bird that sings, He made their glowing colors, He made their tiny wings. এতিয়া কবিতাটি বুজাই দিছোঁ তোমালোকক All things bright and beautiful সকলোবোৰ বস্তুৱে বৰ উজ্জ্বল আৰু ধুনীয়া মানে সকলোবোৰ বস্তু কাক বুজাইছে এই পৃথিৱীত আমি যে আমাৰ চাৰিওপিনে দেখা পাওঁ বস্তুবিলাক ইয়াতে ছবিৰ আকাৰে দি দিছে আমি এনেই তোমালোকৰ ক্লাছৰুমতে তুমি বহি বহি যেতিয়া বাহিৰত চোৱা বা আমি খেলপথাৰত থাকোঁ বা গোটেই পৃথিৱীৰ বস্তুবিলাকে কোনে বনাইছে আমি সকলোৱে জানো যে ভগৱানে বনাইছে বা ঈশ্বৰে বনাইছে হয়নে এতিয়া সেই ভগৱান বা ঈশ্বৰক আমি বিভিন্ন নামেৰে মাতো কিন্তু সেই ঈশ্বৰ বা ভগৱান এজনেই যোনে নেকি গোটেই পৃথিৱীখনকে বনাইছে আৰু যি বনাইছে বৰ ধুনীয়া আৰু বৰ উজ্জ্বল বনাইছে কবিজনৰ মতে All creatures great and small আৰু সেই সকলোবোৰ ডাঙৰ হওক সৰু হওক যিয়ে নহওক সকলোবোৰ জীৱ-জন্তুৱে ক্ৰিয়েচাৰ মানে প্ৰাণী All creatures great and small All things wise and wonderful আৰু যিমান বস্তু আছে বুদ্ধিয়ক জ্ঞানী আৰু ধুনীয়া আশ্চৰ্যকৰ বৰ ধুনীয়া ধুনীয়া বস্তুবিলাক ডাঙৰ বস্তুবিলাক পাহাৰ হওক পৰ্বত হওক The Lord God made them all আৰু এই সকলোবোৰ বস্তুকে এই পৃথিৱীত প্ৰাণী জীৱ-জন্তু গছ-গছনি পাহাৰ পৰ্বত নৈ ভৈয়াম চৰাই চিৰিকটি সৰু বস্তু চৰাই হওক পৰুৱাই হওক আৰু গ্ৰেট ডাঙৰ হাতীয়ে হওক জিৰাফ হওক পাহাৰ পৰ্বত সকলোবিলাকক কোনে বনাইছে The Lord God made them all এই সকলোবোৰ বস্তুকে ভগৱান আমাৰ মালিক ঈশ্বৰে বনাইছে বুজি পাইছানে তোমালোকে এইবাৰ each little flower that opens প্ৰত্যেকটো সৰু ফুলেই নহওক কিয় যোনটো মেল খাইছে মানে কি ফুলিছে each little bird that sings প্ৰত্যেকটো সৰু চৰাই যোনটো গান গাইছে He made their glowing colors কোনে বনাইছে সেই ভগৱান ঈশ্বৰে বনাইছে সিহঁতৰ ধুনীয়া উজ্জ্বল ৰংবোৰ বনাইছে He made their tiny wings আৰু তেখেতেই বনাইছে এই সৰু দেউকাবোৰ চৰাইবিলাকৰ দেউকাবোৰ বুজিছা ইয়াতে কবিজনে ভগৱানৰ প্ৰশংসা কৰিছে যে ভগৱানে বা ঈশ্বৰে এই গোটেই পৃথিৱীখনক বনাইছে আৰু পৃথিৱীৰ বৰ অদ্ভুত বৰ ধুনীয়া বস্তুবোৰ বনাইছে হয়নে নিশ্চয় তোমালোকে বুজি পাইছা আজি ইয়াতে এৰিছোঁ নেক্সট ভিডিঅ'টোত মই ইয়াৰ বাকি পাঠৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত বাই বাই